মৰ্ণিং তেন্তে এতিয়া মই চুপটো বনালোঁ আৰু আপোনালোকে পালেও ৰেচিপিটো চ' বাই ফোন কৰি দিছিলে সেইকাৰণে ভিডিঅ'টো লাষ্ট অকণমান এৰি দিব লগা হ'ল আৰু এতিয়া মই এই চুপটো বনালোঁ এতিয়া খাম লগতে আজি দিনটো কি কৰোঁ সেয়া জনাম আৰু কালি যে যোৱাকালি আপোনালোকক মই নিজৰ টপটো দেখাইছিলোঁ আহিছিলে বুলি বহুত কম দামত গতিকে সেয়া হৈছে অকণমান স্লিভলেছ হয় বাট তথাপিও আৰু ঘৰ মে পেহেননে के लिए चलता है বা আপুনি যদি ক'ৰবাত জাৰ্ণি কৰিছে তেতিয়া যাব পাৰে আৰু যোনে যেনেকৈ কমফৰ্টেবল হয় চ' এতিয়া কি কয় আজি ইমান ধুনীয়া ৰ'দ ওলাইছে হা আৰু ইমান ধুনীয়া ৰ'দ ওলাইছে লগতে মই ডিম বইল কৰি আছোঁ দেখাইছোঁ এতিয়া মায়ে গাখীৰ দিলে গাখীৰ খাম গৰু গাখীৰ উতলাই ইমানটো থাকি গ'লগৈ লাষ্টত আৰু লগতে ডিমটো বইল হৈ আছে সেয়া হ'লে সেইটোও খাই ল'ম তেন্তে ব'লক চ' এতিয়া মই গাখীৰ খাই আছোঁ আৰু লগতে বিস্কিট এটা বাৰ্বন বিস্কিট এটা ল'লোঁ সেয়া লগতে খাম যিকোনো বস্তু গাখীৰ তিয়াই খাই বহুত বেছি ভাল পাওঁ শুকান ৰুটি হ'ব লাগে হয়নে মা আৰু এটা বাৰ মই সৰুতে শুকান ৰুটিটো গাখীৰত দি পিনি খাওঁ বহুত টেষ্টি লাগে খাই মই নোৱাৰোঁ এতিয়া আগতে তেনেকৈ খাওঁ শুকান ৰুটিটো তিয়াই এতিয়া ৰুমলৈ আহিলোঁ আৰু ৰুমৰ অৱস্থাটো চাই লওঁ কি হৈ আছে ৰাতি শুওঁতে ইমান ভাল হৈ থাকে কেনেকৈ ৰাতিপুৱা সময়টো এনেকুৱা হৈ যায় বাৰু অদ্ভুত হৈ যায় মানে ৰুমটো চ' সেয়া পানী পৰিলে ন গোটেই একো নাই হ'ব দে আৰু কালি যে মই দুখ পাইছিলোঁ এইটোতে দুখ পাইছিলোঁ এইটো কাঠ এইটো কোমল চাইডৰ হয় এইটোত অকণমান কাঠ আছে মানে সেইটোতে এতিয়া মই বনাবলৈ গৈ আছোঁ এগ বইল আৰু এটা পোচ বনাম সেয়াকে এতিয়া খাম কাৰণ আৰু বেলেগ একো খাবলৈ মন কৰা নাই তেন্তে ব'লক বনাই লওঁ আৰু সোনকালে খাই লওঁ কাৰণ এতিয়া বহুত দেৰিও হ'ল ব'লক এতিয়া মই এই আগাৰুটোৰ পৰাহে বনাম এগ বইল আৰু এগ পোচ কাৰণ এইটো কুকাৰত বনাই থাকিবলৈ সময় নাই কুকাৰটো ধুবও লাগিব বহুত বেছি সময় লাগি যাব গতিকে ইয়াতে মই চিম্পলকৈ এতিয়া বনাই ল'ম সোনকালে পিটিককৈ হৈও যাব বেছি সময়ো নালাগে তেন্তে ব'লক বনাই লওঁ মই পানীটো দি লওঁ বইল কৰোঁতে যিমান লাগিব সেইটো কাৰণে দিয়া হ'ল আৰু এইটো নিজে অন হৈ যাব যেতিয়া মই ছুইচটো অন কৰিম কিন্তু তাৰ আগতে ডিমটো মই এইটোতে বহাই ল'ম কৰিম আৰু এটা বইল কৰিম তেনেকৈ খাম এতিয়া পোচৰটো বাৰু এইটো পিছে প্ৰথমতে বইল কৰি লওঁ তাৰপাছতে পোচ কৰিম জোংটো আছে ইয়াৰ পৰা জাষ্ট এবাৰ এনেকৈ মাৰি দিলে হ'ব মায়ে একদম জোচত মাৰি দিছে তাৰপাছতে এইটো এনেকৈ বহাই দিয়ে হয় আৰু ঢকাটো ক'ত গ'ল আলু আৰু মায়ে এতিয়া এইটো এনেকৈ ঢাকি দিব তাৰপাছতে বহিলে এতিয়া এইটো ছুইচটো অন কৰি দিলে হ'ব দিয়ে নাই এইটো এতিয়া এইটো নিজে নিজে হৈ থাকিব দেই হৈ যাব এইটো নিজে ছুইচ অফ হৈ যাব গতিকে আমি টেনশ্যনো ল'ব নালাগে বোলে জ্বলি যাব কিবা হৈ যাব গতিকে ইয়াৰ ষ্টিমটো দিছে ধোঁৱাটো কেনেকৈ ওলাই আছে আৰু যেতিয়া এইটো কুক হৈ যাব এইটো নিজে নিজে শ্বাট ডাউন হৈ যাব তেন্তে টেনশ্যন নাই 10 to 15 মিনিটছ লাগিব এই এগ বইলাৰটোত আৰু তেনে ব'লক মোৰ বইল ডিম ৰেডি হ'ল এতিয়া মই বনাম পোচ কাৰণ সোনকালে বনাই লৈছোঁ নহ'বা দেৰি হৈ যাব এয়া পোচৰ ইয়াত অকণমান তেলটো দি লোৱা অকণমান দি লোৱাচোন মাক বেছি নিদিবা নাম পোচ সেইকাৰণে এতিয়া এইটো দি লৈছোঁ প্ৰথমতে এয়া তাৰপাছতে ইয়াতে ডিমটো দি দিব লাগিব এতিয়া মই পোচ বনাই আছোঁ আপোনালোকে দেখিলে এগ বইল হ'ল আৰু বহুতে বেছি ভালকৈ হৈছে গম পায়নে কোনো টেনশ্যন নোহোৱাকৈ জাষ্ট 10 মিনিটছ লাগিছে নিজে ছুইচটো অফ হৈ গৈছে এতিয়া আছে মোৰ পোচ বনাবলৈ মই এইটো অকণমান গৰম কৰি লৈছোঁ তেলটো ইয়াতে মই এতিয়া পোচটো দি লওঁ পোচটো দি লওঁ এইটো নিজে হৈ যাব এতিয়া মই এইটো ঢাকি থৈ দিম মায়ে ইয়াতে নিমখ দি দিছে চিম্পলকৈ খাই ভাল লাগে এইটো এতিয়া ঢাকিলোঁ আৰু এইটো 10-15 মিনিটছত নিজে হৈ যাব আৰু ছুইচ অফো হৈ যাব ফাইনেলি মোৰ পোচটো ৰেডি হৈ গ'ল ৰ'ব আপোনালোকক দেখাই আছোঁ এয়া চাওক একদম পাৰফেক্ট হৈছে যেনেকৈ মই বিচাৰিছিলোঁ তো এইটো মোৰ পোচ ৰেডি হ'ল অকণমান বাৰু মই ভাঙি দিলোঁ দেই ভুলতে চাইডৰ পৰা মানে এইটো বেয়া হ'লে ইমান ধুনীয়া হৈছেও এয়া ৰেডি আৰু মোৰ বইল এগটো আপোনালোকক দেখাম এয়া দেখিছে নহয় এয়া চাওক কি ধুনীয়াকৈ কাট হৈছে দেখিলে ভিতৰটো ইমান ধুনীয়াকৈ এনেকৈ য়েল্লো হৈ আছে আৰু এয়া চাওক একদম পাৰফেক্ট হৈছে ৱেল কুকড একদম পাৰফেক্ট মোৰ পোচটো একেবাৰে ৰেডি হ'ল আৰু আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ এইটো কাট হৈছে এইটো সঁচা কথা কৈছোঁ যেতিয়াৰ পৰা এগ বইলাৰটো লৈছোঁ মোৰ লাইফটো বহুতে বেছি ইজি হৈ গৈছে আগাৰো এগ বইলাৰটো আপোনালোকেও ল'ব পাৰে বাৰু মই ডিছক্ৰিপশ্যনত তথাপিও লিংক
লিংকটো দি দিম দেই, আপোনালোকে চাব। তেন্তে মই এতিয়া সেইটো সোনকালে খাই লওঁ। এতিয়া ডিম খাব লৈছোঁ, হৈ গ'ল অলৰেডি। অ'ৱেল কুকড হৈ গ'ল নি? এতিয়া বাহিৰলৈ আহিছোঁ, ইমান ধুনীয়া ৰ'দ দিছে, সেইকাৰণে আজি কিমান দিনৰ পিছৰ ৰ'দ পাইছোঁ। ভালেই গৈছে গাটো। এতিয়া চুলিও ধুই ল'লোঁ, সেইকাৰণে ৰ'দতে শুকুৱাই। এতিয়া বা ঘৰৰ পৰা আনিছিলোঁ এটা দালি, গোটেইটো লাগি গ'ল। তাৰপাছতে এইটো নিচু ঘৰৰ পৰা আনিছিলোঁ। এইকেইটা একো নহয় দেহা। মাছৰুম পেটত ইমান জোৰছে মাৰিলা দেহা। এতিয়া গাটো ধুই পিনি আহিছিলোঁ, বাহিৰৰ ৰ'দ আছিলে কাৰণে চুলি শুকুৱালোঁ, কিন্তু নাই, ৰ'দো গুচি গ'ল। গতিকে এতিয়া গাৰো এইটোৰ পৰাই ধুনীয়াকৈ মই চুলিখিনি এতিয়া ব্ৰাছ কৰি লওঁ, কাৰণ এইটো গৰম, বহুত ধুনীয়া হাৱা এটা দিয়ে আৰু চুলিবোৰ ষ্ট্ৰেইট হৈ যায়। তেন্তে ইউজ কৰি লওঁ আৰু তাৰপাছতে আপোনাক লগ পাই আছোঁ। দেহা মই দুখ পাই আছোঁ, গম পোৱা। বহাই লওঁ প্ৰথমতে, তাৰপিছত অলপমান ধুই লওঁ আৰু বেলেগ এটা লাগিছে মোৰ। মানে কি হৈছে, থাইৰইড হোৱাৰ পৰা ইমান বডিটো লেজিনেছ এটা আহি গৈছে ন, কাম কৰিবলৈকে মন নাযায়। তথাপিও কৰি থাকিব লাগিব, এক্সাৰচাইজো কৰিব লাগে, কিন্তু মই এক্সাৰচাইজো নকৰা হ'লোঁ। আৰু মই চশমাযোৰ পিন্ধি লৈছোঁ, কাৰণ চশমা নিপিন্ধিলে মই দেখা নাপাওঁ টিভি। দ্য মেইন প্ৰব্লেম সেইটো হৈছে, মই ইমান বেয়া পাওঁ চশমাযোৰ, তথাপিও পিন্ধো, বিকজ গোটেইটো ফুল স্ক্ৰীণ হৈ থাকে ন, তো চাবলৈ ভাল হয়, সেইকাৰণে মই এইটো ল'লোঁ। চ' আমি এতিয়া ভূতৰ চিনেমা চাই লওঁ, হয় ন দেহা? চ' এতিয়া ভূতৰ চিনেমাখন চাই লওঁ, বেলেগ দ্বাৰা আপোনাৰ হয় বোলে। এইটো মই ইনষ্টাগ্ৰামত পাইছিলোঁ একচুৱেলি, যে এইটো ভাল হয় চিনেমাখন। তো সেইকাৰণে এতিয়া চাই লওঁ, কেনেকুৱা হয় নাজানো, আৰু লগাইছোঁহে। এনেকৈ মই টাইমটো স্পেণ্ড কৰি বহুত ভাল পাই দেহা, এইপিনে মই আৰু আমাৰ এই ভূতৰ চিনেমাখন। চ' এনেকৈ আৰু টাইমটো স্পেণ্ড কৰি লওঁ, আৰু আপোনালোকক একেবাৰে তাৰপাছত লগ পাই আছোঁ। গাইজ, এতিয়া মোৰ আৰু কাপোৰ আহি পালে, আৰু চশমা এযোৰ দিছিলোঁ, সেয়াও আহি পালে। একচুৱেলি মই দুটা চশমা দিছোঁ হা, এটা H&M পৰা H&M পৰা দি থৈছোঁ, সেইটো কেইদিনমানৰ পাছত আহিব। চ' মই কনফিউজ চুলিটো কি হ'ল বাৰু, সেইটো ৰাখোঁ নে এইটো ৰাখোঁ। প্ৰথমটো আপোনালোকক এইটো দেখাইছোঁ ৰ'ব দেই। প্ৰথমটো হৈছে এই চশমাটো। মই সদায় গুৱাহাটী যাওঁতে এটা এটা চশমা লওঁ আৰু হাজবেণ্ডক দি থৈ আহোঁ। এইটো সি লৈ থৈ দিব। এইটো মই ভাল পাইছিলোঁ, চ' এইটো দি থৈ এইটো লৈছোঁ। ধুনীয়া, H&M-টো ধুনীয়া হ'ব চাগে, আহি আছে, এতিয়ালৈকে আহি পোৱাহি নাই। চ' দেখতে হে কেতিয়া আহে। আৰু এটা কাপোৰ, এইটো ৰ'ব, দেখি পাইছে, এইটো ড্ৰেছ দিছিলোঁ। এইটো একচুৱেলি মই যেতিয়া বহুত ক্ষীণ আছিলোঁ ন, তেতিয়াও লৈ চাইছিলোঁ হা, এই কাপোৰযোৰ। তেতিয়া ইমান বেয়া লাগিছিলে মোৰ গাত, কিবা হাৰ্ডি টাইপ। চ' এতিয়া মই আকৌ দিলোঁ, চাওঁ এতিয়া কি ৰূপ ৰং লয়। এতিয়া দেখাই নিদিওঁ চব বস্তু, এতিয়া দেখাই দিলে লাষ্টত দেখাবলৈ একোৱে নাথাকিব। ইয়াতে আছে, দেখাই পিনে চাইকেল চলাই আছে। ধামকৈ ঠাণ্ডাখনতে পৰি নল'বি দেই, বেকা খাই। মই বেকা খাই যায় চাইকেলটো অলপমান, মই পাইছোঁ মানে চাইকেলটো, সেইকাৰণে ভয় লাগে পাই। এতিয়া মই অৰ্ডাৰ দিছিলোঁ অনলাইন, সেয়াই আহি পালে এতিয়া। কাৰণ ইমান ঠাণ্ডা লাগিছে, ফ্ৰাইড ৰাইচ খাবলৈ মন গৈ আছিলে, আৰু একদম বনাব মন কৰা নাই আজি দেই একো, সেইকাৰণে সেইটোকে লৈ আনিলোঁ। ভয় খাই থাকি গ'ল। ইয়াতে ভূতৰ চিনেমাখন লগাই আছে, লাইটটো জ্বলাই লৈছোঁ। লাইটটো জ্বলাই চালে বেছিকৈ ভাল লাগে। মই ইয়াত কমাই পিনি গৈছিলোঁ, লাইটটো অফ কৰি লওঁ, বেছি লাইট জ্বলি আছে তো। পাৰফেক্ট। মই এনেকুৱা ৱাৰ্ম লাইটটো বেছি ভাল পাওঁ। আৰু মোৰ বিচনাখনৰ অৱস্থা দেখিছে, দেখাই পঢ়ি মেলি মই কওঁ নাই, মোৰ একদম বিচনাৰ অৱস্থা বেয়া হৈ যায়। ইয়াতে চিনেমাখন লগাই থৈছোঁ, আৰু মই যে ভৰিত দুখ পালোঁ, ইমান বিষাই আছে মানে মোৰ, ক'ব এইবোৰ চাওক, গোটেই ৰঙা হৈ গ'ল, কৈছোঁ নে, বৰ বেয়াকৈ হাৰ্ডিত পালোঁ। চ' ইয়াতে মাঞ্চুৰিয়ান দিছিলোঁ আৰু ফ্ৰাইড ৰাইচ দিছিলোঁ। মই এটা খাম, দেহাক মানে বেছি ফ্ৰাইড ৰাইচটো নিদিওঁ, সদায় বাহিৰেদি খোৱাটোও বেয়া, বাট আজি আৰু বতৰটো চাই আৰু চল যাতা হে নে কি কয়, কভি কভি বতৰটো চাই খাই দিব লাগে, নহ'বা ভাল নালাগে। ফ্ৰাইড ৰাইচ আৰু ইয়াতে চিকেন মাঞ্চুৰিয়ান, আৰু লগতে ভূতৰ চিনেমা এখন লগাই লৈছোঁ।
একদম মায়ে লাইটটো জ্বলাই দিলে মই লাইটটো অফ কৰি পিনি ৰাখিছিলোঁ লাইটটো বেছি জ্বলাই দিলি মায়েও মাথাটো ঘূৰি যায় ইমান লাইট জ্বলি থাকিলে চ' এয়া এতিয়া চাই লওঁ